মই পাল্লাজি 18 নং পাল্লাজি জিলা পৰিষদৰ পৰা 4,000 ভোটৰ ব্যৱধানত বিজয়ী হৈছোঁ। 4,000 ভোটৰ ব্যৱধানত আপোনাৰ বিপৰীতে কোন আছিল? আমাৰ বিপৰীতে AIUDF দল আছিল আমিৰুজ্জামান। আপুনি মুঠ ভোট কিমান পাইছে? মুঠ কিমান হ'ল হিচাপ অহা নাই, তথাপিতো 27,000-28,000 মান ভোট পাইছোঁ। টোটেল ভোটাৰ কিমান আছিল? আমাৰ 66,000 পোল হৈছিল, 66,330। আপুনি এতিয়া জয়ী হৈছে, আপোনাৰ সমষ্টিৰ ভোটাৰসকল কি ক'ব, কি আহ্বান জনাব? মই এইটোৱে আপোনাৰ কি মোৰ জয় হোৱা নাই, এইটো মোৰ 18 নং পাল্লাজি জিলা পৰিষদৰ ৰাইজৰ জয় হৈছে। এইটো ৰাইজৰ জয়ে মোৰ জয়। আপুনি দুইবাৰ প্ৰেচিডেণ্ট আছিল, এইবাৰ আপুনি কেনেকৈ সংকল্প লৈছে? এইবাৰ মই দুইবাৰকৈ প্ৰেচিডেণ্ট আছোঁ, দুইবাৰকৈ ৰাইজৰ যেনেকৈ সেৱা কৰিছোঁ, ঠিক তেনেকৈ তাতকৈ যাতে ভালকৈ মই 18 নং পাল্লাজি জিলা পৰিষদৰ ৰাইজৰ লগত থাকিব পাৰোঁ, ৰাইজৰ সেৱা কৰিব পাৰোঁ, তাৰে চিন্তা চৰ্চা কৰিছোঁ। আৰু আমাৰ যিটো 18 নং জিলা পৰিষদ আছে, তাৰ বেছিভাগ জেগাই হ'ল গৰাখহনীয়া। সেই গৰাখহনীয়াৰ কাৰণে আমি চিন্তা চৰ্চা কৰিম। আমি দেখা পাইছোঁ আপোনাৰ নিজা জিপিত ভোট কম পাইছে, বাকী জিপিত বেছি পাইছে, পাল্লাজি বা বেলেগ বেলেগ জিপিত আপুনি ভোট বেছি পাইছে, এই সম্পৰ্কে আপুনি কি ক'ব? মই ক'বলৈ বিচাৰিছোঁ যে মোৰ জিপিখনত মই কোনোদিন এটা ভোটো খোজা নাই। মই 2 টাৰ্ম যিহেতু আছিলোঁ, মই ৰাইজৰ কাম কৰিছোঁ, মোৰ এটা বিশ্বাস আছিল যে ৰাইজে মোক ভোট দিব। কিন্তু ৰাইজে দিছে, ঠিকেই দিছে, অলপ কম হৈছে, মোৰ ভবাতকৈ কম হৈছে। জিপি কেইটা আছিল? 6টা। 6টা জিপি আছিল। এতিয়া আপুনি কি কাম কৰিব, ৰাজ্যৰ কাৰণে কি কাম কৰিব? প্ৰথম কাম কি কৰিব? ৰাইজৰ কাৰণে প্ৰথম মই ৰাইজৰ উন্নয়নৰ কাৰণে চিন্তা চৰ্চা কৰিম। ৰাইজৰ আমাৰ যিটো ডেভেলপমেণ্টৰ কাৰণে পথ ৰাস্তা ঘাট, তাৰপিছত ধৰক আপোনাৰ শিক্ষাৰ ক্ষেত্ৰতে হওক, যিয়ে নহওক সেইবিলাক ক্ষেত্ৰত আমি অলপ চিন্তা চৰ্চা কৰিম। আমি দেখা পাইছোঁ বৰ্তমান জিলা পৰিষদৰ কংগ্ৰেছৰ কেণ্ডিডেটে বেছিকৈ কৰিছে, এই সম্পৰ্কে আপুনি কি ক'ব? আপোনালোকৰ জিলা পৰিষদ গঠন কৰাৰ আমাৰ যি কংগ্ৰেছৰ পৰাই জিলা পৰিষদখন গঠন কৰিব। কিমানগৰাকী কংগ্ৰেছৰ জিলা পৰিষদ জয়ী হৈছে? বৰ্তমান টোটেল মই এতিয়াও লোৱা নাই, কিন্তু তথাপিও আমাৰ বেছি জিকিব তাৰমানে কংগ্ৰেছৰ।